আমাৰ এইটো পূজা চলি আছে এতিয়া বৰ্তমান। মই বৰ্তমান উপস্থিত আছোঁ কুশক ডেকাৰ ঘৰত, আৰু কুশক ডেকাৰ মন্দিৰ ভাগত শিৱৰ চাওকচোন কি সুন্দৰ কৰি এইটো পিঠা হয় না, সাফলো কেনেকৈ ধুনীয়া কৰি শিৱৰ এই লিংগটোৰ চাৰিও চাইডে চাওকচোন কি সুন্দৰ কৰি সাফলো আহিছে। আৰু ইয়াত পূজা ভাগ আৰম্ভ কৰিছোঁ এতিয়া। আমাৰ দুই এষাৰ কুশক ডেকাই ক'ব। নমস্কাৰ। মই আজি 12 বছৰত ভৰি দিলোঁ। 12 বছৰ হ'ল? 13 বছৰ। 13 বছৰ হ'ল। এই এনেকৈ পূজা ভাগ কৰি আছোঁ। বাবাই কি দিছে কি নিদিছে সেই বিষয়ত মই একো নাজানো, কিন্তু মই ইয়াৰ পৰা বাবাৰ পুজি বহুত ফল পাই আছোঁ। আৰু সাফলোটো এতিয়া হৈছেনে নে বহুত? আজি বহুত দিন হ'ল। 5 বছৰ। 5 বছৰ হ'ল। 5 বছৰমান হ'ল আৰু সাফলোটো অহাৰ কাৰণে। অঁ, আৰু মন্দিৰটো বনালেও সাফলোটো থাকি যাব। থাকিব। এতিয়া মানে মন্দিৰটো অলপমান পৰিৱেশটো আমাৰ জৰাজীৰ্ণ হৈ আছে। এইটো বনালেও মানে এই যেনেকৈ আছে সাফলো আৰু এনেকৈ লিংগ য'ত স্থাপন আছে একে থাকিব, এইখিনি পাকা কৰা নহয়। বাবা ভোলাৰ বাবে এটা গান গাই দিয়া। বাবা বম বাবা বম বাবা বম ভোলা, দিনে ৰাতি খাই ফুৰা ভাঙাৰু ধতুৰা। দিনে ৰাতি খাই ফুৰা ভাঙাৰু ধতুৰা। এতিয়া পূজাত আহিলোঁ, এটা প্ৰণাম জনালোঁ বাবাক, ভালে কুশলে ৰাখক আমাক সকলোকে। আৰু এই মন্দিৰ ভাগত আহি সঁচাই বহুত ভাল লাগে। আমি এই আহিয়ে থাকোঁ প্ৰত্যেক বছৰে, আৰু এইবাৰো আহিছোঁ। আৰু ইয়াতে ইফালে আমাৰ খুটা বনাই আছে। খুটা বনোৱা দেখাম আপোনালোকক অলপমান, কেনেকৈ বনাই আছে দেখাই যাওঁ। আৰু আমাৰ এইফালে খুটাটো বনাই আছো, এই খুটা পুৰা উত্তেলি আছে এতিয়া। আৰু খুটাত এতিয়া বৰ্তমান আমি বাকী সকলো দিয়া হৈছে। বস্তুটো ময়ে আৰু আমাৰ কি আছিল নামটো, বকুল ডেকা, আমি একেলগে এই খুটাটো বনাই আছো। এইটো বনাই আছো এই পুৰা। অলপমান কালাৰ হ'লে আৰু ভাল লাগিব। ইয়াত এতিয়া আমাৰ গাখীৰ আহিব, আৰু গাখীৰ আহিব, গাখীৰৰ স্মেলটো আহিব। আৰু এতিয়া লাল হ'লে আমাৰ অলপ ক'লা কালাৰ এটা আহিব, সেইটো হ'লে আমি নুমাই দিম। আৰু বেছি সময় নালাগে, এইটো কম সময়ৰ ভিতৰতে হৈ যাব। আৰু এতিয়া আমাৰ পূজা আৰম্ভ হৈ আছে। পূজা আৰম্ভ হোৱাৰ পিছত মানে এইখিনি তাকে ভাবিছোঁ অলপ প্ৰসাদৰ লগত গোটাইবিলাকত মিলাই দিম। আৰু আমাৰ এই কাৰ্য ক্লাবটো 13 বছৰ হ'ল, বেয়া হোৱা নাই। আমি যিমান পাৰোঁ ওচৰে পাঁজৰে মানুহ আহি কিনে অলপ সহযোগ কৰোঁ, সহযোগ কৰি কিনে এনেকৈ আৰু চাই মেলি থাকোঁ। আৰু আমাৰ মালিকিনী ঘৰৰ মেইন মানুহ। এতিয়া এইটো পিঠাগুড়ি লাৰু হ'ব, লাৰু নাই ডাইৰেক্ট পিঠাগুড়ি। এইটো ডাইৰেক্ট পিঠাগুড়ি দিব। এইটো পিঠাগুড়ি এতিয়াতো সকলো মানে কি দিছা? মৌ, ঘিউ, চেনি, চুৰা, আদা, কফু, এইটো খাই আৰু মানে মিঠা লাগব আৰু ধুনীয়া। অ'কে, ধুনীয়া বঢ়িয়া। আৰু এইটো কুঁহিয়াৰ চুহিয়াৰ ৰেডি কৰি ৰাখিছে। যিহেতু ঘৰুৱা হিচাপত আমি এতিয়া পূজাখন আৰম্ভ কৰিছোঁ, হ'লেও আমাৰ ইয়াত মোটামুটি কিমানমান মানুহৰ এটা টাৰ্গেট কৰি পেলাই বনোৱা গৈছে।
500মান মানুহৰ কাৰণে আমি ঘোটা প্ৰসাদ এনেকৈ ৰেডি কৰিছোঁ আৰু পূজা চাহৰো আছে। আমি পূজাখন এনেকৈ আগবঢ়াইছোঁ আৰু ঠিক আছে। এই বাবাৰ পূজা ভাগ অলপ দেখুৱালোঁ আপোনালোকক, আপোনালোকে লাইক চাইক কৰিব অলপ আৰু বম ভোলা বম ভোলা বম ভোলা বম বম ভোলা।